নমস্কাৰ। যোৱা কেইদিনমানৰ আগত শিৱসাগৰত যিটো ঘটনা হ'ল আচলতে অতি দুখ লগা বিষয়। এই কাম কিন্তু অন্য কোনো কৰা নাই। এই কাম কৰিছে এইজন নাম কি আছিলে, এই চোৰৰ বাচ্চা শিৱসাগৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কুশল দুৱৰীৰ এই কাম। কুশল দুৱৰীক আচলতে আচৰিত পাইছোঁ। তেওঁ যদি সমালোচনা সহ্য কৰিব নোৱাৰে, মই কুশল দুৱৰীক কওঁ, আপুনি যদি সমালোচনা সহ্য কৰিব নোৱাৰে, কিয় ৰাজনীতিতে আহিছে? ৰাজহুৱা জীৱন আপুনি ত্যাগ কৰক। যদিহে আনৰ সমালোচনা সহ্য কৰিব নোৱাৰে, আপুনি খেতি কৰক, কিবা বেলেগ কাম কৰক। আপুনি যদি ইমান গুণ্ডাগিৰি কৰি ভাল পায়, আগত যেনেকুৱা গুণ্ডা কৰিছিলে তেনেকৈ গুচি যাওক। আগতে আপুনি যিটো শিৱসাগৰবাসীক কৰি থৈছে, এই শিৱসাগৰবাসী আপোনাক পাহৰি নাযায়, আপোনাক মনত ৰখাই থৈছে। গোটেই অসমবাসী ৰাইজে, শিৱসাগৰেই নহয়, অসমবাসী ৰাইজে আপোনাৰ বিষয়ে জানে। আপুনি যে অখিল গগৈৰ লগত হাৰিম, সেই তেনেকুৱা ভয় এটা সোমাই গৈছে আপোনাৰ। সেইকাৰণে কি কৰিছে আপুনি? হাতে কামে লাগি গৈছে। চাওক, খেলত হৰা জিকা থাকিবই, কোনোবা এজনটো জিকিবই, আৰু আপুনিতো হাৰিবই। কাৰণ অসমবাসী ৰাইজে বিচাৰে, শিৱসাগৰবাসী ৰাইজে নহয়, অসমবাসী ৰাইজে অখিল গগৈৰ দৰে এজন বিধায়ক বিচাৰে। অখিল গগৈ কণ্ঠ বিচাৰে। আপোনাৰ দৰে এজন দুৰ্বৃত্তক আচলতে শিৱসাগৰবাসীয়ে নিবিচাৰে। আপুনি নিশ্চয়কৈ জানে। আপুনি মানি লৈছে যে মই হাৰিম, আৰু উপায় নাইকিয়া হৈ গৈছে আপোনাৰ। খেল খেলিছে যদি ভালকৈ খেলক, হাতে কামে নালাগিব। আপোনাক মই সকীয়াই দিছোঁ, আপুনি হাতে কামে নালাগিব, নহ'লে কিন্তু কথা বেয়া হ'ব। আৰু শিৱসাগৰ সমষ্টিখন আপুনি কলংকিত নকৰিব।